স্বাগতম জানাইছো। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 11ৰ চেপ্টাৰ নাম্বাৰ 2 মেথমেটিক্সৰ সম্বন্ধ আৰু ফলন। যে ক্লাছ 11ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 2 কি দি আছে সম্বন্ধ আৰু ফলন। তো সম্বন্ধ আৰু ফলন আমি পঢ়াৰ আগতে আমি কেইটামান বস্তু তুমি জানিব লাগিব। পোনপ্ৰথম বস্তুটো কি আছে, ইয়াতে আছে আমাৰ কাৰ্টেজীয় পূৰণফল। তো কাৰ্টেজীয় পূৰণফল কাক কোৱা হয়? তো পোনপ্ৰথমে আমি চেপ্টাৰ নাম্বাৰ 1 যেতিয়া শিকিছিলোঁ তেতিয়া আমাৰ চেপ্টাৰ নাম্বাৰ 1ত কি আছিল সংহতি আছিল। সেই সংহতিৰ পৰা কিছুমান বস্তু ইয়াতে আমি ৰিলেট কৰি আহিব লাগিব। তো সংহতিত কি আছিল সাধাৰণতে এইটো এটা এ বুলি কোৱাৰ লগে লগে এনেকৈ লিখাৰ লগে লগে এইটো কি আছিল এ এটা সংহতি বা সেট, বি এটা সংহতি বা সেট। যদি এনেকুৱা থাকে এ আৰু বিৰ কাৰ্টেজীয় পূৰণফলটো এনেকুৱা আহিব যে ইয়াৰ পৰা আহিল 1, ইয়াৰ পৰা আহিব এ, আকৌ ইয়াৰ পৰা আহিব 1, ইয়াৰ পৰা আহিব বি, আকৌ ইয়াৰ পৰা আহিব 1, ইয়াৰ পৰা আহিব চি, আকৌ আহিব ইয়াৰ পৰা 2a, 2b and 2c, ওকে। তাৰপিছত সিমিলাৰলি ইয়াৰ পৰা 3a, 3b, 3c, 3a, 3b, 3c। এতিয়া নেক্সট কি আছে? নেক্সট আছে কি আমাৰ সম্বন্ধ। তো সম্বন্ধ কি হয়? সম্বন্ধ এই কাৰ্টেজীয় পূৰণফলৰে কিবা মৌলক লৈ গঠন হোৱাকে সংহতি বুলি কোৱা হয়, সম্বন্ধ বুলি কোৱা হয়। ইয়াৰ পৰা কিবা এটা লৈ কিনে আমি গঠন কৰিম, এইটো হ'ব সম্বন্ধ। ওকে, সাপোজ ধৰি লোৱা এইটো ধৰি লোৱা এটা সেট আছে এনেকুৱা, এইটো ধৰি লোৱা এটা সেট আছে এনেকুৱা যে এ এটা সেট আছে, এটা সেটত এ আছে 1 2 3 4, আৰু বি এটা সেট আছে, ইয়াতে ধৰি লোৱা সাপোজ আছে 2 3 4। এতিয়া আর এটা সম্বন্ধ, আৰটো সম্বন্ধ এনেকে কোৱা হৈছে আৰটো এ কমা বি, ওকে, এ কমা বি, আৰু ইয়াতে লিখিছে এ মাইনাছ বি এটা, এ মাইনাছ বি এটা যুগ্ম সংখ্যা। তো চোৱা গোটেইখিনি বস্তু আমি ডিটেইলছত আলোচনা কৰিছোঁ, চ' তোমালোকে অকণমান মন দি ইয়াতে চাবা। ধৰা এ মাইনাছ বি এটা যুগ্ম সংখ্যা, আৰু এই এটো ক'ত আছে? কেপিটেল এত আছে, আৰু বিটো ক'ত আছে? কেপিটেল বিৰ মৌল হয়। তেতিয়াহ'লে আৰ মানে আমাৰ ইয়াতে কি কি আহিব? এৰ পৰা বিক মাইনাছ কৰিলে কি আহিব লাগিব? এটা যুগ্ম সংখ্যা হ'ব লাগিব। তো চোৱা তুমি যদি 1ৰ পৰা 2 মাইনাছ কৰা কি পাবা? 1ৰ পৰা 2 মাইনাছ কৰিলে তেতিয়াহ'লে কি পাবা? -1। -1টো যুগ্ম নহয়। 1ৰ পৰা 3 মাইনাছ কৰিলে কি পাবা? -2, তেতিয়াহ'লে যুগ্ম। তেতিয়াহ'লে ইয়াত এটা 1 লিখিব পাৰা, এটা 3 লিখিব পাৰা। তো 1ৰ পৰা 3 মাইনাছ কৰিলে কি পাম? -2 পাম, তেতিয়াহ'লে -2 যুগ্ম। 1ৰ পৰা 4 মাইনাছ কৰিলে কিমান আহিব? 3, তেতিয়া -3টো অযুগ্ম। আকৌ 2ৰ পৰা 2 মাইনাছ কৰিলে কি পাম? 0, তেতিয়াহ'লে 0টো এটা কি হয়? যুগ্ম হয়। তো 2টো আমি লিখিব পাৰি। 2ৰ পৰা 3 মাইনাছ কৰিলে কি আহিব? -1, সেইটো লিখিব নোৱাৰি। তাৰপিছত চোৱা ইয়াতে কি আছে? 2ৰ পৰা 4 মাইনাছ কৰিলে কি পাম? -2, তো এইটো এটা কি হ'ব? যুগ্ম হ'ব। নেক্সট আমি যদি চাওঁ 3 পৰা 2 মাইনাছ কৰিলে 1, অযুগ্ম। 3 পৰা 3 মাইনাছ কৰিলে 0, গতিকে ইয়াতে আমি লিখিম 3 3, এইটো এটা যুগ্ম হ'ব। নেক্সট আমি যদি চাওঁ ইয়াতে 3 পৰা 4 মাইনাছ কৰিলে -1, এইটো অযুগ্ম হ'ব। এতিয়া চাওঁ 4ৰ পৰা 2 মাইনাছ কৰিলে কি পাম? 2, তেতিয়া ইয়াতে আমি 4টোকে লিখিব পাৰিম। নেক্সট ইয়াতে 4ৰ লগত 3 লিখিলে চোৱা 4ৰ পৰা 3 মাইনাছ কৰিলে কি? 1, অযুগ্ম। 4ৰ পৰা 4 মাইনাছ কৰিলে কি আহিব? 0, তেতিয়াহ'লে 4 আমি লিখিব পাৰি, এইটো হৈ যাব যুগ্ম। তো আৰ সম্পৰ্কৰ যদি এনেকুৱা কণ্ডিশ্যন দিয়া থাকে তেতিয়াহ'লে এইকেইটা হ'ব আৰৰ মৌল। এতিয়া আমি চাম ইয়াতে আদি ক্ষেত্ৰ। আদি ক্ষেত্ৰ কাক কোৱা হয়? যে প্ৰথম মৌলক লৈ গঠিত হোৱা সংহতিটোক আদি ক্ষেত্ৰ হয়। এতিয়া কি আছে? 1 আছে, এটা 2 আছে, এটা 3 আছে, এটা 4ও আছে। তাৰ মানে ইয়াতে 1 2 3 আৰু 4 এই গোটেইকেইটা কি আছে? ইয়াৰ আদি ক্ষেত্ৰ। আৰু পৰিসৰ কি? দ্বিতীয় মৌল যিটো, দ্বিতীয় মৌলত 2ও আছে, 3ও আছে, 4ও আছে, গতিকে 2 3 4 এইটোৱে আদি ক্ষেত্ৰৰ পৰিসৰ হৈ যাব। কেতিয়াবা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ইয়াতে পৰিসৰত ইয়াতে যিকেইটা মৌল আছিল চবকেইটা নাথাকিব পাৰে, দুই এটা কমো থাকিব পাৰে, বা ইয়াতে এত যিকেইটা মৌল আছিল আদি ক্ষেত্ৰত তাতকৈ কমো থাকিব পাৰে, বা পৰিসৰত কমো থাকিব পাৰে, এনেকুৱা হ'ব পাৰে বা হয়। সহক্ষেত্ৰ, সহক্ষেত্ৰ কি? যে পিছৰ যিটো সংহতি থাকে সেইটোৰ যিকেইটা মৌল আছে সেইটো হৈছে সহক্ষেত্ৰ, মানে 2 3 4 এইটো হৈছে সহক্ষেত্ৰ। ওকে, তো এইটো কি তোমালোকে লিখা এনেকে কাৰ চিহ্নৰ দ্বাৰা, তেতিয়াহ'লে ইয়াতে লিখিব লাগিব 1, ইয়াতে 2, ইয়াতে 3, ইয়াতে 4, ইয়াতে কি আহিব? 2 3 4। তো চোৱা ইয়াতে 1 লগত এটা 3ৰ এটা ৰিলেশ্যন আছিল, ইয়াতে 2ৰ লগত 2ৰ এটা ৰিলেশ্যন আছিল, ইয়াতে 2ৰ লগত 4ৰ এটা ৰিলেশ্যন আছিল, তাৰপিছত 3ৰ লগত 3ৰ এটা ৰিলেশ্যন আছিল, তাৰপিছত 4ৰ লগত 2ৰ এটা ৰিলেশ্যন আছিল, 4ৰ লগত 4ৰ এটা ৰিলেশ্যন আছিল। গতিকে এইটো হৈছে এইটো সংহতিৰ কাৰ চিহ্ন। এতিয়া চোৱা নেক্সট আমি কি লিখিছো ইয়াতে? নেক্সট লিখা হৈছে ফলন।
ফলন কি ফলন হৈছে সংহতিৰ এটা পাৰ্ট তাৰ মানে পোন প্ৰথমে সবতকে ডাঙৰ কি ডাঙৰ হৈছে আমাৰ কাৰ্টেজিয় পূৰণফল কাৰ্টেজিয় পূৰণফল হৈছে সবতকে ডাঙৰ ওকে তাতকে অকমান সৰু আছে কি তাতকে সৰু হৈছে সম্বন্ধ তাতকে সৰু হৈছে ফলন ওকে তাৰ মানে ফলনটো সম্বন্ধত ওলাই থাকে সম্বন্ধটো কাৰ্টেজিয়ান পূৰণফলত সোমাই আছে ওকে এতিয়া চা ফলন কাক কোৱা হয় ফলন কোৱা হয় সাপোজ এনেকুৱা এটা ধৰি লোৱা সংহতি আছে আৰু এটা সংহতি এনেকুৱা আছে ইয়াতে ধৰি লোৱা সাপোজ 1 আছে 2 আছে 3 আছে ইয়াতে আছে 4 5 6 যদি ইয়াৰ প্ৰতিটো মৌলৰ কি কৰে যে হোফালে গৈ কিনে এটাৰ লগতে ইয়াতে সম্পৰ্ক গঠন কৰে তাৰ মানে এটো 1 গৈ কিনে অনলি 4 ত আছে 1 5 ত 6 ত যাব নোৱাৰিব তেতিয়া হলে যদি 2 এনেকে গৈ কিনে 4 ত আছে গতিকে এনেকে যাব পাৰিব কিন্তু 2 5 ত যাব নোৱাৰে 2 6 ত যাব নোৱাৰে 2 6 ত গলে বা 5 ত গলে তেতিয়াটো ফলন বুলি কোৱা নহব 3 কেনেকে চাব 6 ৰ লগত এটা ৰিলেচন আছে গতিকে আমি কি কম যে এটা এটা ফলন বা তোমাৰ ইয়াতে যদি ধৰি লোৱা সাপোজ এটা 4 আছে 4 ৰ লগত এটা 5 ৰ ৰিলেচন আছে গতিকে এটো ফলন হ'ব এতিয়া ফলনটো বুজিবলৈ এটা এক্সাম্পল তোমালোকে কেনেকে ধৰি লোৱা যে সাপোজ তোমাৰ ক্লাছত যিকোনো 5 জন ছাত্ৰ-ছাত্ৰীৰ নাম ইয়াতে লিখিছো সাপোজ এজনৰ নাম এ ৰে ষ্টাৰ্ট হয় এজনৰ নাম বি ৰে ষ্টাৰ্ট হয় এজনৰ নাম সি ৰে ষ্টাৰ্ট হয় এজনৰ নাম ডি ৰে ষ্টাৰ্ট হয় ওকে তো লৈছে এইফালে আছে বয়স এজনৰ বয়স আছে সাপোজ 35 কিলো এজনৰ আছে 40 কিলো এজনৰ আছে 45 কিলো এজনৰ আছে 50 কিলো তেতিয়া এই নামৰ মানুহজনৰ এনেকটো ওয়েট হ'ব নোৱাৰে যে ইয়াৰ এটা সময়তে এবাৰ ওজন 40 এবাৰ 45 এনেকৈ হ'ব নোৱাৰে সাপোজ বি নামৰ মানুহজনৰ ওজন ধৰি লৈছো সাপোজ 45 কিলো তে সি নামৰ মানুহজনৰ ওজন 40 কিলো এনেকটো হ'ব পাৰে যে এটা ওয়েট দুজন মানুহৰ থাকিব পাৰে সাপোজ ডিৰ ওয়েট ধৰি লৈছো 50 কিলো এনেকৈ হ'ব পাৰে কিন্তু এনেকৈ কেটো হ'ব নোৱাৰে যে বিৰ ওয়েট 45 কিলো বিৰ ওয়েট আকৌ 35 কিলো তো এটো মনত ৰাখিবা যে বাওফালে যেটো আমাৰ আদি ক্ষেত্ৰ আছে বা বাওফালে যেটো আমাৰ সংহতি আছে এই সংহতিটো সোফালৰ সংহতিৰ এটাহে মৌলৰ লগত ইয়াতে সম্পৰ্ক হিচাপে থাকিব তো আমি পৰৱৰ্তী ভিডিঅত আমি কি কৰিম এই ফলনৰ প্ৰকাৰ আছে টাইপস আছে কেইটামান এই গোটেইখিনি টাইপস আমি এটা এটা আমি জানিব লাগিব বা শিকিব লাগিব তাৰ আগতে আমি এক্সাৰসাইজ নম্বৰ 2.1 সলভ কৰি লম তো তোমালোকে ভিডিঅটো চাই থাকিবা আমি লগ পাই আছো আকৌ এক্সাৰসাইজ 2.1 লৈ কিনে ধন্যবাদ